নমস্কাৰ নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ 2019-20 বৰ্ষৰ তুলা ৰাশিৰ বৰ্ষফল। আপোনালোকে চাই আছে 2019-20 বৰ্ষৰ অসমীয়া বাৰ্ষিক ৰাশিফল। ইয়াত তুলা ৰাশিৰ অসমীয়া 1941 শকৰ বছৰটোৰ বাৰ্ষিক ৰাশিফলসমূহ সম্যকভাৱে বৰ্ণনা কৰা হৈছে। ৰাশিফলত উল্লেখিত শুভফলসমূহ উপভোগ কৰক আৰু সৌভাগ্য ধৰি ৰাখিবলৈ যত্নপৰ হওক আৰু বিভিন্ন দিশত হ'ব পৰা অশুভ ফলসমূহৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰি আপোনাৰ এই বছৰটো সুস্থিৰ, সুন্দৰ আৰু আনন্দময় কৰি গঢ়ি তোলক। ইয়াত তুলা ৰাশিৰ 14, 15 আৰু 16 অৰ্থাৎ চিত্ৰা, ছাতি আৰু বিশাখা নক্ষত্ৰৰ ৰ আৰু দন্তীয়া তৰ 9টা আদ্যাক্ষৰত সাৰ্বজনীনভাৱে গণনা দিয়া হৈছে। এই বাৰ্ষিক দশাফলসমূহ ব্যক্তিৰ জন্মৰ দশাফলৰ লগত তথা অসমৰ বাহিৰে পশ্চিমীয়া ঠাইসমূহৰ লগত সামান্যতম তাৰতম্য হোৱাটো স্বাভাৱিক। এতিয়া আৰম্ভ কৰিছোঁ তুলা ৰাশিৰ ব্যক্তিৰ স্বভাৱ, চৰিত্ৰ আদি সাধাৰণ ফলসমূহ। তুলা ৰাশিৰ জাতক সাধাৰণতে নাতিদীৰ্ঘ শৰীৰ বিশিষ্ট, বহুভাষী, জ্যোতিষশাস্ত্ৰত অনুৰাগী, কোমল শৰীৰ, বন্ধু আৰু ভিত্তৰ পৰিপোষণকাৰী, ক্ষমাশীল, শান্ত, স্থূল কপাল, সৰ্বজন প্ৰিয়, তেজস্বী, স্বচ্ছ বুদ্ধি, শ্যাম বৰ্ণ, বাত আৰু পিত্ত দেহ, গন্ধমাল্য প্ৰিয়, কৰ্কশভাষী আৰু ক্ৰোধী, মানী, ছিদ্ৰান্বেষী, আত্মৰোগী আৰু ক্লেশ সহিষ্ণু হয়। তুলা ৰাশিৰ জাতিকা সাধাৰণতে অলংকাৰ বসনভূষণ ভগিনী, প্ৰতিভক্তি পৰায়ণা, ধন ভগিনী, শত্ৰুহাৰিণী, কীৰ্তিমতী, প্ৰিয়বাদিনী, নিৰ্মল শৰীৰা, ব্ৰত আৰু তীৰ্থপ্ৰিয়া, বন্ধুতা প্ৰিয় আৰু সদ্গুণযুক্তা হয়। তুলা ৰাশিজাত ব্যক্তিৰ জন্ম যদি চতুৰ্দশী তিথিযুক্ত হয় তেতিয়া দৰিদ্ৰ আৰু সুখভোগ শূন্য হয়। এই ৰাশিৰ জাতক জাতিকাৰ সাধাৰণতে মূত্ৰাশয়, উৰু আৰু গুপ্ত ৰোগৰ প্ৰাধান্যতা থকা দেখা যায়। তুলা ৰাশিৰ বাবে বুধ, শুক্ৰ আৰু শনি শুভগ্ৰহ, মঙ্গল, বৃহস্পতি অশুভ গ্ৰহ। যদি জন্মত মঙ্গল গ্ৰহ অশুভ স্থানত অৱস্থিত তেতিয়াহ'লে উচিত প্ৰতিকাৰ কৰ্তব্য। এতিয়া আহক এই বছৰ তুলা ৰাশিৰ বৰ্ষচক্ৰ ফল কি হ'ব সেইটো জানো। এই বছৰ তুলা ৰাশিৰ 14, 15 আৰু 16 নক্ষত্ৰৰ 14 চিত্ৰা নক্ষত্ৰৰ কোৰে গৈছে, ফল সৰ্বসুখং, ভাল, আৰু 15 ছাতি আৰু 16 বিশাখা নক্ষত্ৰৰ স্বৰ্গে গৈছে, ফল সুখ, ভালেই। অৰ্থাৎ 14, 15 আৰু 16 নক্ষত্ৰৰ এই বছৰ বৰ্ষচক্ৰ ভাল। যিকোনো ক্ষেত্ৰত কৃতকাৰ্যতা থাকিব, বাঞ্ছিত শুভফল পাব। মাত্ৰ কিঞ্চিত সচেষ্ট হৈ সৌভাগ্য ধৰি ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। বাৰ্ষিক ফল শুভ হ'লেও বছৰটোৰ ভিতৰত বিভিন্ন অশুভ ফলৰ আশংকাও থকাটো স্বাভাৱিক। উক্ত অশুভ ফলসমূহৰ মাত্ৰা কমিবৰ বাবে প্ৰথমতেই গ্ৰহ শান্তি কৰ্তব্য, তেতিয়া শুভ ফলৰ মাত্ৰা বাঢ়ে। আহক এতিয়া বাৰ্ষিক ৰাশিফল আৰম্ভ কৰাৰ আগতে বহাগৰ পৰা চ'তলৈকে 12টা মাহৰ 14, 15 আৰু 16 নক্ষত্ৰৰ শুভাশুভ ফলসমূহ জানি লওঁ। বহাগ আৰু জেঠ মাহত মনোবাঞ্ছা সিদ্ধি, অৰ্থ আদি সম্পদ লাভ, বাঞ্ছা পূৰণ, প্ৰণয় লাভ, বিবাহ আদি সুখ ভোগ। আহাৰ মাহত বিবাদ, বন্ধু বিচ্ছেদ, অপবাদ, অপমান আদি অশুভ ফল লাভ আৰু শাৰীৰিক মানসিক পীড়া বৃদ্ধি, আকস্মিক দুৰ্ঘটনাৰ ভয়। শাওণ আৰু ভাদ মাহত অনাদায় ধনৰ আদায় প্ৰাপ্তি, নতুন সংযোগ লাভ, ব্যৱসায়ত ক্ৰমোন্নতি আৰু লাভ বৃদ্ধি, নতুন আঁচনি গ্ৰহণ আৰু গৃহ, যান বাহন, সম্পদ আদি লাভ। আহিন মাহত 14 নম্বৰ নক্ষত্ৰৰ প্ৰেম প্ৰণয় আদিত সুখ বৃদ্ধি, মনোবাঞ্ছা পূৰণ, বিবাহ তথা বিবাহৰ যোগাযোগত শুভফল পাব, আনন্দ আৰু বিলাস। আৰু 15 আৰু 16 নক্ষত্ৰৰ ৰোগ বৃদ্ধি, অশুভ সংবাদ লাভ, নানা ক্ষেত্ৰত দুখ আৰু হতাশা, প্ৰতিশ্ৰুতি আদি বিশ্বাস ৰাখিব নোৱাৰাৰ মনোকষ্ট, সঞ্চিত ধনক্ষয় আদি অশুভ ফল লাভ। কাতি মাহত 14 নক্ষত্ৰৰ কৰ্মক্ষেত্ৰ তথা সামাজিক ৰাজনৈতিক ক্ষেত্ৰত শত্ৰুৰ অশান্তি বৃদ্ধি, সামান্য হলেও অনিষ্টৰ আশংকা, বন্ধুৰ বিশ্বাস ভংগ আদি তথা 15 আৰু 16 নক্ষত্ৰৰ অতি শুভ ফল লাভ, বিবাহ, নতুন প্ৰণয়, কৰ্মলাভ, ভ্ৰমণ আদি সুখ আনন্দ বৃদ্ধি, আৰোগ্য লাভ আদি। আঘোণ, পুহ আৰু মাঘ মাহত যিকোনো পৰিৱেশত সফলতা, অৰ্থ, সন্মান, স্থান লাভ, বিবাহ আদি শুভ কৰ্ম, প্ৰিয়জনৰ সান্নিধ্যতা, বন্ধু বৃদ্ধি, অৰ্থ, সম্পদ, অলংকাৰ লাভ আদি বহু শুভফল লাভৰ যোগ দেখা যায়। ফাগুন মাহত 14 নক্ষত্ৰৰ ৰোগ, পুৰণা ৰোগ বৃদ্ধি, জীৱ জন্তু তথা বিষাক্ত কীটৰ পৰা ভয়, জুই, পানী তথা যান বাহনৰ আঘাতৰ আশংকা আদি মৃত্যুতুল্য কষ্টৰ মাহ
আৰু 15-16 নক্ষত্ৰৰ কৰ্মলাভ, নতুন প্ৰণয়, বিবাহ, শুভকৰ্ম, শুভ ভ্ৰমণ আদি সুখ ভোগ আৰু আনন্দ। আৰু চ'ত মাহত নানা অশান্তি, ৰোগ বৃদ্ধি, সঞ্চিত অৰ্থ ক্ষয়, বিভিন্ন দুৰ্ঘটনাৰ ভয়। প্ৰতিকাৰত মাহটোৰ ভিতৰত গ্ৰহশান্তি কৰিব নোৱাৰিলেও ভকতক সামিষ অন্নদান কৰিলেও শুভফল পায়। এতিয়া আহক ইংৰাজী 2019 আৰু 20 চন তথা অসমীয়া 1941 শকৰ বছৰটো সামগ্ৰিকভাৱে আপোনাৰ কেনে যাব। তুলা ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত এই বছৰ আহিন, ফাগুন আৰু চ'ত মাহত অধিক অশুভ ফল দেখা যায়। আন মাহতো সময়ে সময়ে সাধাৰণ হৃদৰোগ, অজীৰ্ণতা, জ্বৰ, নিদ্ৰাহীনতা তথা নাৰ্ভৰ সমস্যাৰ আশংকা আছে। চিকিৎসা বিভ্ৰাটৰ পৰাও সাৱধানতা লোৱা উচিত। বিদ্যাৰ্থীৰ বছৰটো অতি উত্তম। সকলো দিশতে সামান্য পৰিশ্ৰমতে অধিক সফলতা লাভ কৰিব পাৰিব। মাত্ৰ প্ৰচেষ্টা অব্যাহত ৰখা উচিত। উচ্চ শিক্ষাৰ বাবে দূৰ ভ্ৰমণ আৰু প্ৰবাসতো সুখ আনন্দ অব্যাহত থাকিব। সৎ বন্ধুৰ সহযোগিতাতো আনন্দ থাকিব। আঘোণ মাহৰ পৰা চ'ত মাহলৈকে বিদ্যাস্থানত সামান্য বাধাগ্ৰস্ততা থাকিলেও আপুনি তাক নিয়ন্ত্ৰণত ৰাখিব পাৰিব। কাৰিকৰী শিক্ষা, সাহিত্য আৰু বাণিজ্যৰ শিক্ষাৰ্থীৰ অধিক শুভফল লাভ। প্ৰেম প্ৰণয় আৰু বিবাহৰ ক্ষেত্ৰত বছৰৰ প্ৰথম দুমাহ প্ৰেমৰ পৰিৱেশ সামান্য নিম্নমানৰ। নানা বাধাৰ বাবে বিবাহ বিলম্ব, বিভিন্ন কাৰণত প্ৰেমাস্পদৰ সাময়িক বিচ্ছেদ, ভ্ৰমণ আৰু স্বাস্থ্যও ইয়াৰ অন্যতম কাৰণ হ'ব। আহাৰ মাহৰ শেষৰ পৰা আহিন মাহলৈকে মিলন, বিবাহ, বাঞ্ছা পূৰণ আৰু তীৰ্থভ্ৰমণ আদি শুভ দিন। পুহ, মাঘ আৰু ফাগুন মাহতো মনোবাঞ্ছা সিদ্ধিৰ শুভ দিন পাব। কিন্তু মাজত কাতি আৰু আঘোণ মাহত প্ৰেমাস্পদৰ বাবে অতি অশুভ দিন। বিভিন্ন ক্ষেত্ৰত অধিক সাৱধানতা লোৱা উচিত, নহ'লে বিচ্ছেদ দীৰ্ঘম্যাদী হোৱাৰ সম্ভাৱনা অধিক। কৰ্মপ্ৰাৰ্থী আৰু কৰ্মচাৰীৰ বহাগৰ পৰা আহাৰৰ মাজভাগলৈকে বিশেষ শুভফলৰ সম্ভাৱনা দেখা নাযায়। কিন্তু তাৰ পাছত পুহৰ প্ৰথম ভাগলৈকে নিবনুৱাৰ কৰ্মপ্ৰাপ্তি, কৰ্মত উন্নতি, প্ৰমোচন, অধিক কৰ্মৰ দায়িত্ব বহন, উচ্চ বিষয়াৰ লগত সদ্ভাৱ বৃদ্ধি আদি অতি শুভফল আশা কৰিব পাৰে। কিন্তু পুহৰ শেষ ভাগৰ পৰা ফাগুন মাহলৈকে কৰ্মস্থানত অধিক সতৰ্কতা অৱলম্বন কৰা উচিত। এইখিনি সময়ত অবাবত বিবাদ, গোপন শত্ৰুৰ দ্বাৰা ক্ষতি, বিষয়াৰ লগত মনোমালিন্যত, কৰ্মত প্ৰমোচন বন্ধ, অধোগমন, দূৰ বদলীকৰণ, ন্যায্যপ্ৰাপ্তিত দুখ আৰু হতাশা। আনকি এইখিনি সময়ত মামলা মোকৰ্দমা পৰ্যন্ত হোৱাৰ যোগো দেখা যায়। পুনৰ বছৰৰ শেষ মাহটোত মনোবাঞ্ছিত শুভফল পাব আৰু বিজয় লাভত আনন্দ থাকিব। পাৰিবাৰিক ক্ষেত্ৰত সকলো শুভ থাকিলেও সম্পত্তিৰ বাবে আত্মীয়ৰ লগত বিবাদ আৰু পৰিৱেশ সুদূৰ প্ৰসাৰী অৱনমিত হোৱাৰ পৰা সাৱধান হোৱা উচিত। কিন্তু পুৰণা সম্পত্তি সংক্ৰান্ত বিভেদ আঁতৰাৰ যোগো বিদ্যমান। নতুন সম্পত্তি ক্ৰয়ত আনন্দও থাকিব। কিন্তু গোটেই বছৰটোতেই মাত্ৰাধিক খৰচৰ যোগ আছে। ধন সঞ্চয় হ'লেও পুনৰ সঞ্চিত ধন ক্ষয়ৰ যোগো বিদ্যমান। পিতা-মাতা আৰু কোনো ভাতৃস্থানীয় ব্যক্তিৰ বাবে তথা বিবাহ আদি শুভকৰ্মতো মাত্ৰাধিক ব্যয়ৰ যোগ দেখা যায়। ব্যৱসায়ত এই বছৰ মাঘ মাহৰ মাজভাগৰ পৰা শেষলৈকে বিভিন্ন কাৰণত উপাৰ্জন হ্ৰাস, কৰ্মচাৰীৰ বিৰোধিতা, চোৰ দস্যু তথা দুৰ্ঘটনাৰ বাবেও বাণিজ্যত বিভিন্ন আঘাতৰ আশংকা দেখা যায়। স্থবিৰতা আৰু লোকচান বৃদ্ধি। কিন্তু অন্য সময়খিনিত অতি উন্নত দিন পাব। নতুন নতুন আঁচনিত ধন ব্যয় কৰি অধিক লাভান্বিত হ'ব পাৰিব। যৌথ ব্যৱসায়তো অধিক লাভ আদায় কৰিব পাৰিব। কৃষিজাত সামগ্ৰী, পশু পক্ষী পালন তথা চিকিৎসা বিষয়ক দ্ৰব্যৰ ব্যৱসায়ত অধিক শুভফল লাভৰ যোগ আছে। ব্যৱসায়ত অশুভ দোষ নাশৰ বাবে গণেশৰ পূজা অৰ্চনা, ধ্যান অব্যাহত ৰাখিলে শুভফল পাব। শেষত আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যন বেলটো টিপক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু প্ৰথমতে উপলব্ধ হয়। ভিডিঅ'টো লাইক কৰি পৰৱৰ্তী ৰাশিফলসমূহ আৰু উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। শেষত পুনৰ আপোনাৰ আগন্তুক বছৰটোত সকলো অশুভ দোষ নাশ হৈ সুখ সমৃদ্ধি আৰু আনন্দেৰে ভৰপূৰ হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু দীৰ্ঘ জীৱন লাভ কৰক। ধন্যবাদ।